বিগত 30 তাৰিখে লেখ আবেদন দাখিল কৰিছে শ্যামকানু মহন্তই এই আবেদনখন দাখিল কৰাৰ পাছতে সম্ভাৱনা ব্যক্ত কৰা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ গোচৰ হয়তো অসমত নচলিব পাৰে, অসমৰ পৰা স্থানান্তৰকৰণ হ'ব পাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ গোচৰ আৰু একমাত্ৰ CIDৰ ভুলৰ বাবে গোচৰ স্থানান্তৰকৰণ হ'ব পাৰে, কিয়নো ইতিমধ্যে শ্যামকানু মহন্তই সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে। আমি সংযোগ স্থাপন কৰিছোঁ নতুন দিল্লীৰ সাংবাদিক অংকুৰ কলিতাৰ সৈতে। অংকুৰ কলিতা, শ্যামকানু মহন্তই দিল্লীত অৰ্থাৎ উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তই আবেদন দাখিল কৰা বুলি জানিব পৰা গৈছে যে যিখন আবেদন দাখিল কৰিছে তাত কি আবেদন কৰিছে জানিব পৰা হোৱা নাই, কিন্তু সম্ভাৱনা ব্যক্ত কৰা হৈছে, আশংকা কৰা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ হয়তো অসমৰ পৰা যাব পাৰে, অসমত নচলিব পাৰে, কাৰণ শ্যামকানু মহন্তই বিগত 30 ছেপ্টেম্বৰতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। আপোনাৰ হাতত আৰু অধিক তথ্য কি আছে অংকুৰ? নিশ্চয়কৈ নীলোৎপল, এই মুহূৰ্তত এটা কথা ক'ব লাগিব, যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ যি গোটেই বিষয়খিনিত শ্যামকানু মহন্তৰ নাম সাঙুৰ খাই পৰিছিল আৰু তাৰ পাছতেই CIDয়ে যি SIT গঠন কৰিছিল আৰু তাৰ পাছত দেখা পোৱা গৈছিল যে ছিংগাপুৰৰ পৰা আচলতে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে আচলতে 30 ছেপ্টেম্বৰত 3:30 বজাত সুপ্ৰিম কোৰ্টত উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তই অগ্ৰিম জামিনৰ বাবে আচলতে এতিয়াও বিষয়টো স্পষ্ট হৈ পৰা নাই, কিন্তু অগ্ৰিম জামিনৰ বাবে হয়তো সকলোৱে যি কথা ইতিমধ্যে আহিছে তাৰ বাবে তেখেতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু তাত ৰেছপণ্ডেণ্ট হিচাপে অসম চৰকাৰকে ধৰি ভাৰত চৰকাৰ, DGP, NIA, চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন সকলোকে ৰখা দেখা পোৱা গৈছে। অৰ্থাৎ এই গোটেই বিষয়খিনি এনেকুৱা হৈছে, যদি এই গোটেই বিষয়টো যিহেতু এতিয়া ফাইল্ড হৈছে, যদি সুপ্ৰিম কোৰ্টত লিষ্টেড হ'লহেঁতেন তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ কিছু অসুবিধা হয়তো আহি পৰিলহেঁতেন, কিন্তু এই মুহূৰ্তত যিহেতু তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে, অনাগত সময়ত সুপ্ৰিম কোৰ্টে উচ্চতম ন্যায়ালয়ে কি ধৰণে আচলতে বিষয়খিনি আগবঢ়াই লৈ যায় সেয়াও লক্ষণীয় হৈ পৰিব। কিন্তু নীলোৎপল, যিহেতু SITয়ে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছে, গ্ৰেপ্তাৰ ইতিমধ্যে কৰিছে শ্যামকানু মহন্তক, সিদ্ধাৰ্থ আৰু এওঁলোকক যিসকলৰ নাম আচলতে সাঙুৰ খাই পৰিছিল জুবিন গাৰ্গৰ মৃত্যুৰ পাছত, আৰু SITয়েও যি ধৰণে আচলতে তেওঁলোকে কেছ প্ৰস্তুত কৰে আৰু ইমান সহজে আচলতে এই বিষয়টো শ্যামকানু মহন্তই এৰাব নোৱাৰিব যেনে অনুভৱ হৈছে। নীলোৎপল, ডাঙৰ কথাটো হৈছে অংকুৰ যে শ্যামকানু মহন্তই কি ধৰণে যাবলৈ সুযোগ পালে, আবেদন কৰিবলৈ কি ধৰণে সুযোগ পালে, যিজন মানুহ এক প্ৰকাৰ পলাতক হৈ আছিল? নিশ্চয়কৈ এটা কথা নীলোৎপল ক'ব লাগিব, তেখেতৰ যিহেতু অধিবক্তা ৰাজ কিশোৰ ইয়াত নাম উল্লেখ কৰা আছে পেটিশ্যনখনতে, আৰু তেখেতৰ সহায়ত আচলতে উচ্চতম ন্যায়ালয়ত এই গোটেই বিষয়টো ফাইল কৰা এটা কথা আহিছে আৰু শ্যামকানু মহন্তই ফাইল কৰাৰ সময়ত হয়তো তেখেতে নিজে উপস্থিত নাথাকিলেও তেখেতৰ অধিবক্তাৰ যোগেদি এই গোটেই বিষয়খিনি উচ্চতম ন্যায়ালয়লৈ লৈ যাব পাৰে। গোচৰটো অসমৰ পৰা স্থানান্তৰকৰণৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰা হৈছে অংকুৰ। গোচৰটো কি হ'ব পাৰে যদি অসমত নচলে? বিষয়টো এনেকুৱা ধৰণে আহিছে যে উচ্চতম ন্যায়ালয়ত যিহেতু তেখেতৰ বিষয়টো ফাইল কৰা গৈছিল, এটা কেছ ফাইল কৰা গৈছিল, কিন্তু অগ্ৰিম জামিনৰ বাবে ফাইল কৰিছিল নে আন বিষয়ৰ বাবে ফাইল কৰা হৈছিল সেই কথা এতিয়াও স্পষ্ট হৈ পৰা নাই। কিন্তু যদি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ক, গুৱাহাটী উচ্চ ন্যায়ালয়ক বা SITক, এই গোটেই বিষয়টো হয়তো উচ্চতম ন্যায়ালয়লৈ যাব পাৰে আৰু তাৰ পাছত শ্যামকানু মহন্তই বা তেখেতৰ যিগৰাকী অধিবক্তা ৰাজ কিশোৰে এই বিষয়টো কিন্তু তেওঁলোকৰ ধৰণেও আগবঢ়াই লৈ যোৱাৰ সম্ভাৱনা নথকা নহয়। কিন্তু এই গোটেই বিষয়খিনি আচলতে অনাগত সময়ত লক্ষণীয় হ'ব, কাৰণ যিহেতু কোৰ্টৰ মেটাৰ, এই গোটেই বিষয়খিনি যিহেতু আইনৰ সুৰুঙাৰে গোটেই বিষয়খিনি চোৱা হ'ব, ঠিক তেনেধৰণে শ্যামকানুৰ বাবেও যথেষ্ট সহজ হৈ নুঠিব যাতে তেখেতে এই বিষয়খিনিৰ পৰা হাত সাৰি যাব পাৰে। নীলোৎপল, শ্যামকানু মহন্ত যিহেতু তেওঁ অসমলৈ অহাৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে, তেওঁক গ্ৰেপ্তাৰ কৰি অসমলৈ লৈ অনা হৈছে। শ্যামকানু মহন্ত জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত। তেওঁ অসমৰ পৰা বাহিৰত থকা সময়খিনিত তেওঁ মুক্তভাৱে যোগাযোগত আছিল সকলোৰে সৈতে, তেওঁৰ নিজৰ মানুহৰ সৈতে, হাতৰ মানুহৰ সৈতে যোগাযোগত আছিল মুক্তভাৱে। সেয়াটো স্পষ্টকৈ ওলাই পৰিছে, বিভিন্ন সময়ত তেখেতে ফেচবুক লাইভ কৰিছে, ফেচবুকত বিভিন্ন সময়ত আপডেট দিছে, আৰু আপুনি যদি নীলোৎপল চাই, মুখ্যমন্ত্ৰীয়ে যেতিয়াই শ্যামকানু মহন্তৰ বিষয়ে কিবা এটা মন্তব্য কৰে সামাজিক মাধ্যমত বা সংবাদ মাধ্যমৰ আগত, তাৰ পাছতেই কিন্তু নতুনকৈ শ্যামকানু মহন্তৰ ফেচবুক পোষ্টটো অহা দেখা পোৱা গৈছিল। অৰ্থাৎ শ্যামকানু মহন্তই বা সিদ্ধাৰ্থ শৰ্মাই স্পষ্টকৈ এটা কথা, গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে তেওঁলোকে খুব সুন্দৰকৈ আচলতে নিজৰ সামাজিক মাধ্যম ব্যৱহাৰ কৰি আছিল বা তেওঁলোকে নিজৰ মোবাইল ফোন ব্যৱহাৰ কৰি আছিল, হয়তো সামাজিক মাধ্যমতে ইমান সক্ৰিয় হৈ আছিল এই গোটেই ঘটনাৰ পাছত। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে নিশ্চয়কৈ তেওঁলোকে নিজৰ পৰিয়ালৰ লগত, আত্মীয় স্বজনৰ লগত গোটেই বিষয়খিনি তেওঁলোকে আলোচনা কৰি আছিল যে কি ধৰণে আগবাঢ়াব পাৰি। আৰু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব, উচ্চতম ন্যায়ালয়ৰ গোটেই বিষয়টোক লৈ যদি আমি চাওঁ, বাৰে বাৰে শ্যামকানু মহন্তই উল্লেখ কৰি আছিল গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে যে তেখেত ছিংগাপুৰতে আছিল। অৰ্থাৎ ছিংগাপুৰত থকা এজন ব্যক্তিৰ বাবে সেয়া নিশ্চয়কৈ
আচলতে ফিজিকেলি কোৰ্টত উপস্থিত থাকি উচ্চতম ন্যায়ালয়ত এই আবেদন কৰিবৰ বাবে কোনো কাৰণে আচলতে সহজ নহয় বা কেতিয়াও হ'ব নোৱাৰে কিন্তু তেখেতৰ যিগৰাকী অধিবক্তা ৰাজ কিশোৰ ইতিমধ্যে পেটিশ্যনখনত নাম উল্লেখ আছে তেখেতে হয়তো তেখেতৰ অধিবক্তাৰ সহায়ত তেখেতে সুপ্ৰিম কোৰ্টৰ কাষ চাপা নিশ্চয়কৈ সেয়া সহজ হৈ উঠিছিল তেখেতৰ বাবে যদিহে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ গোচৰ উচ্চতম ন্যায়ালয়ৰ অধীনলৈ যায় তেনে বিষয়টো শিথিল হৈ যাব নেকি যি ন্যায় দাবী কৰি আছোঁ আমি সকলো অসমীয়াই ন্যায় পাবনে তাৰপাছত জুবিন গাৰ্গে তক নিৰুৎপল ইয়াত বহুখিনি বিষয় আহি পৰে আচলতে এতিয়াই উচ্চতম ন্যায়ালয়ে কি ধৰণে আচলতে নিজৰ ব্যৱস্থা ল'ব সেয়া কোৱাটো মোৰ বাবে অসম্ভৱ বা উচ্চ ন্যায়ালয়ত গোটেই বিষয়খিনি কি ধৰণে আগবাঢ়িব সেয়া তদন্তৰ পাছতে গোটেই বিষয়খিনি আহিব SITও ইতিমধ্যে খুব ক্ষীপ্ৰ গতিৰে তদন্ত প্ৰক্ৰিয়া চলাই ৰাখিছে কিন্তু এই মুহূৰ্তত গোটেই বিষয়খিনি যিহেতু অসম আৰক্ষীৰ যিগৰাকী আৰক্ষী সঞ্চালক প্ৰধান তেখেতেও ইতিমধ্যে কৈছে বা যিগৰাকী SDGP মুন্না প্ৰসাদ গুপ্তাই বিভিন্ন সময়ত সংবাদ মাধ্যমৰ সৈতে কথা পাতি তেখেতেও জনাইছে যে গোটেই বিষয়খিনি আচলতে ক্ষীপ্ৰতাৰে তদন্ত চলি আছে ফাষ্ট ট্ৰেকত তদন্ত চলি আছে নিশ্চয়কৈ ইমান সহজ হৈ নুঠিব যিসকল আচলতে অভিযুক্ত তেখেতলোকে হাৰি যাবৰ বাবে কিন্তু বিষয়খিনি চাবও লাগিব যে সেই ঘটনাৰ সময়ত আচলতে শ্যাম কানু মহন্তৰ উপস্থিতি অনুপস্থিতি বহুখিনি বিষয় আহি পৰে আচলতে নীলোৎপল আৰু যিসমূহ আচলতে প্ৰমাণৰো বহুখিনি কথা আহি পৰিব আৰু গোটেই বিষয়খিনি লৈহে SIT বা উচ্চতম ন্যায়ালয় তেওঁলোকে আগবাঢ়ি যাব পাৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ